বন্ধু বান্ধৱীসকল কোনসকলে স্কুটি লাভ কৰিব, কোনসকল মহিলাই লাভ কৰিব, সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, যদি আপুনি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাব বিচাৰে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, এই বেনাৰখনৰ জৰিয়তে গম পাম যে কোনসকল মহিলাই স্কুটি লাভ কৰিব বা কেতিয়াৰ পৰা প্ৰদান কৰিছে সেই সম্পৰ্কে আমি জানিব পাৰিম। ইয়াত প্ৰথমতে মন কৰিব, ওপৰত লেখা আছে গতিশীল জীৱনৰ বাটেৰে সমৃদ্ধিশালী গাঁও সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কমিউনিটি কেডাৰ স্কুটাৰ প্ৰদান অনুষ্ঠান। এতিয়া বন্ধু বান্ধৱীসকল, কোনসকলে লাভ কৰিব মই আপোনালোকক জনাই আছোঁ। যিসকল আত্মসহায়ক গোটৰ জীৱিকা সখী বাইদেউ আছে বা মহিলা আছে, সেইসকল মহিলাই স্কুটি লাভ কৰিব। কিন্তু প্ৰত্যেকেই নহয়, কিমানগৰাকী ব্যক্তিয়ে লাভ কৰিব বা কোনসকলে লাভ কৰিব আমি যদি তললৈ স্ক্ৰল ডাউন কৰি চাওঁ তেতিয়া নিশ্চয় জানিব পাৰিম। ইয়াত লেখা আছে মুখ্য অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, গৌৰৱময় উপস্থিতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগ। উপকৃত সখী, ইয়াত মাত্ৰ বিতৰণ কৰিব ৯,৭০৪গৰাকী জীৱিকা সখীক বিতৰণ কৰিব। উদ্দেশ্য ইয়াত লেখা আছে, কি লেখা আছে, আত্মসহায়ক গোটসমূহৰ কাম কাজ তত্ত্বাৱধানকৰণ, যাত্ৰা ব্যয় হ্ৰাস, সৃষ্টিশীল আৰু উপাৰ্জিত বৃদ্ধি। ইয়াত লেখা আছে 30 আগষ্ট 2025 দিনৰ 11 বজাত। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় গম পাইছে আজি হৈছে 30 আগষ্ট, অৰ্থাৎ বন্ধু বান্ধৱীসকল ইয়াত লেখা আছে 30 আগষ্ট 2025। বন্ধু বান্ধৱীসকল দিনৰ 11 বজাত আপুনি নিশ্চয় গম পাইছে আজি হৈছে 30 আগষ্ট। আজি বিতৰণ কৰিব, ক'ত বিতৰণ কৰিব? পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰ গুৱাহাটীত বিতৰণ কৰিব। তলত লেখা আছে তথ্য আৰু জনসংযোগ সঞ্চালয় আৰু অসমৰ দ্বাৰা প্ৰচাৰিত। এতিয়া নিশ্চয় গম পাইছে আজি বিতৰণ কৰিব, প্ৰথম শুভাৰম্ভণি অনুষ্ঠান হ'ব। তাৰপিছত যিসকলে লাভ কৰিব সেইসকলক বিতৰণ কৰি দিয়া হ'ব। নিশ্চয় গম পালে কোনসকলে স্কুটি লাভ কৰিব বা স্কুটাৰ লাভ কৰিব, নিশ্চয় বুজি পালে বা কোনসকল মহিলাই লাভ কৰিব। আপুনি যদি এগৰাকী আত্মসহায়ক গোটৰ জীৱিকা তেন্তে আপুনি নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে বা আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাবৰ বাবে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে